নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ত মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আণ্ডাৰত যিটো আপোনালোকৰ ইয়াৰ পৰা পেৰামেডিকেল কোৰ্ছ ডিপ্ল'মা আৰু ডিগ্ৰী কোৰ্ছৰ বাবে ইতিমধ্যে ফৰ্ম ফিল আপ চলি আছিলে আৰু গতিকে আজি এটা নতুন পুনৰ আপডেট আহিছে। আপোনালোকক ভিডিঅ'ত জনাম, প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব। এক্সটেনশ্যন অফ লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024। দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন এণ্ট্ৰেন্স ফৰ দ্য BSc মেডিকেল টেকন'লজিৰ লগতে ডিগ্ৰী আৰু ডিপ্ল'মা কোৰ্ছ আছিল পেৰামেডিকেলৰ। লাষ্ট ডেটটো ৰখা হৈছে এইটো 6 জুলাইলৈকে ৰখা হৈছে আবেলি 4 বজালৈকে আৰু ইয়াৰ এণ্ট্ৰেন্স টেষ্টটো আপোনালোকৰ 28 জুলাই তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু ইয়াতে এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব 16 জুলাই 2024। এই কোৰ্ছটোৰ বাকীবোৰ ডিটেইলছ যদি আমি চাবলৈ যাওঁ, ইয়াতে আপোনালোকৰ 28 জুলাই তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াতে 1 নম্বৰৰ এটা MCQ বেছ টেষ্ট লোৱা হ'ব এণ্ট্ৰেন্স এক্সামিনেশ্যন, যিটো আপোনালোকৰ চিলেকশ্যনৰ ক্ষেত্ৰত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ এই একেটা টপিকৰ পৰা কুৱেশ্যনবিলাক আহিব। প্ৰত্যেকটো ছাবজেক্টত আপোনালোকৰ 25 মাৰ্কছকৈ থাকিব। বায়'লজি 25, ফিজিক্স 25, কেমেষ্ট্ৰি 25, ইংলিছত 25। এই এণ্ট্ৰেন্স এক্সামিনেশ্যন হিচাপে মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা ক্লিয়াৰ কৰা হ'ব লাগিব। ইয়াতে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত যদি আপোনালোকে জেনেৰেল কেটেগৰীৰ পৰা হয় তেন্তে আপোনালোকৰ 45% মিনিমাম বিচাৰিছে। OBC, MOBC, SC, ST কেটেগৰী হ'লে 40% হ'লেও ইয়াতে এলিজিবল হ'ব। এজৰ ক্ষেত্ৰত 17 ইয়াৰ্ছতকৈ বেছি হ'ব লাগিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত যদি BSc মেডিকেল টেকন'লজি ডিগ্ৰী কোৰ্ছৰ বাবে যদি কৰে ডিগ্ৰী পেৰামেডিকেল কোৰ্ছ তেন্তে জেনেৰেল কেটেগৰীৰ পৰা হ'লে 1500 টকা বিচাৰিছে আৰু যদি সেই SC, ST কেটেগৰীৰ পৰা হয় বা OBC, MOBC কেটেগৰীৰ পৰা হয় তেন্তে 1200 টকা বিচাৰিছে। তাৰপিছত যদি সেই PWD হয় তেন্তে ফ্ৰী। ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্ছ যদি আপুনি কৰিব বিচাৰিছে ডিপ্ল'মা কোৰ্ছটো তেন্তে আপোনালোকে 700 ৰুপিজ পে' কৰিব লাগিব জেনেৰেল কেটেগৰীৰ পৰা হ'লে আৰু SC, ST, OBC হ'লে 550 ৰুপিজ পে' কৰিব লাগিব। তাৰপিছত যদি দুয়োটা একেলগে আপোনালোকে পে'মেণ্ট কৰে বা দুয়োটাৰ বাবে একেলগে এপ্লাই কৰিব বিচাৰিছে ডিগ্ৰী এণ্ড ডিপ্ল'মা তেন্তে আপোনালোকে 2000 ৰুপিজ দিলে হৈ যাব জেনেৰেল কেটেগৰীৰ বাবে আৰু OBC, MOBC, SC, ST ৰ বাবে 1600 ৰুপিজ দিলে হৈ যাব। অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে পে'মেণ্ট গেটৱে লাভ কৰিব অনলাইন এপ্লাই কৰাৰ সময়তে, তাৰ পৰা গৈ আপোনালোকে পে'মেণ্ট কৰি দিব পাৰিব। আৰু ইয়াৰে কোৰ্ছ সন্দৰ্ভত আপোনালোকক মই আগতে জনাইছোঁ, এতিয়াও অকণমান থুলমূলকৈ কৈ দিব বিচাৰিছোঁ যে ডিপ্ল'মা কোৰ্ছ আৰু ডিগ্ৰী কোৰ্ছ আপোনালোকৰ ইয়াতে আছে দুয়োটা। ডিপ্ল'মা কোৰ্ছত চাব পাৰে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, অৰ্থাৎ যাক চমুকৈ DMLT বুলি কোৱা হয়। ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকন'লজি আছে, কাৰ্ডিয়েক কেয়াৰ টেকন'লজি আছে, ICU, ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি বা ডিপ্ল'মা ইন অপাৰেশ্যন টেকনিচিয়ান কোৰ্ছ, এইবিলাক আপোনালোকৰ ডিপ্ল'মা হয়। নেক্সট ডিগ্ৰী কোৰ্ছৰ ক্ষেত্ৰতে BSc ইন ৰেডিঅ'গ্ৰাফি, ইমেজিং টেকন'লজি, BSc মেডিকেল লেবৰেটৰী, এইকেইটা ইয়াতে আপোনালোকে দেখাই পাইছে কি কোৰ্ছ আছে ইয়াতে। এই আপোনালোকৰ পেৰামেডিকেল কোৰ্ছৰ আণ্ডাৰত ডিগ্ৰী আৰু ডিপ্ল'মা কোৰ্ছ। ভিডিঅ'টো ইমানে আছিলে ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ। যদি ভাল পাইছে লাইক এটা কৰি ৰাখিব। ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ' এটাত। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।